জুৰিয়াত এটি চৰকাৰী পথক লৈ ৰাইজৰ তীব্ৰ প্ৰতিবাদ। পথ নহয় যেন মৰণ ফান। এসময়ত 20 ফুট বহল পথটো দুয়োকাষে ফিচাৰী থকাৰ কাৰণে পথটি চুটি হৈ 3 ফুট কৰবাত 2 ফুট ৰাস্তাহে হৈছে। প্ৰায় 1000 পৰিয়ালৰ লোকৰ একমাত্ৰ অহা-যোৱা কৰাৰ মূল পথৰ দুৰৱস্থা। জনপ্ৰতিনিধিসকল অকল ভোটৰ সময়ত এই গাঁওখনত উপস্থিত হোৱাৰ অভিযোগ ৰাইজৰ। নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছত কোনো প্ৰতিনিধিয়ে খবৰ নোলোৱাৰ অভিযোগ। জুৰিয়াৰ বৰুণগুৰিত পথ মেৰামতি কৰাৰ দাবীত ৰাইজৰ প্ৰতিবাদ। বিধায়ক নুৰুল হুদা মুৰ্দাবাদ, প্ৰাক্তন গাঁও পঞ্চায়তৰ সভাপতি মুজামিল হক মুৰ্দাবাদ। শীঘ্ৰে পথ মেৰামতি কৰাৰ দাবীত এই প্ৰতিবাদ। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ 30। আমার পথ মেরামতি করে দিও। কাহরি গাঁও ন কোনখন গাঁও পঞ্চায়তৰ অধীনত? গদামেৰী গাঁও পঞ্চায়ত অধীনত ন এইটো পঞ্চায়তৰ পথ হয় ন? এইটো পঞ্চায়তৰ পথ। ইয়াত কিমান মানুহ মানে আপোনালোকে ইয়াত বসবাস কৰে? ইয়াত বহুত মানুহ আছে, হাজাৰ মানুহ আছে ইয়াত আছে ন? দেখা যায় এইটো পথ নহয়, একটা মৰণ ফান্দ হে, পথ ভাঙি একদম হেৰি হৈ গৈছে, কি ক'ব? এইটো এতিয়া মানে আলিবাট হৈ গৈছে। ৰাস্তাটো আছে 2 নল হেৰি আছে, বহল আছে, সেইটো কাৰণে এতিয়া আলিবাট হৈ গৈছে। কি ক'ব পঞ্চায়তৰ প্ৰতিনিধি হওক? প্ৰতিনিধিক বহুতবাৰ কৈছোঁ, কিন্তু প্ৰতিনিধিয়ে এইটো মানে কাণ নিদিয়ে। MLAকো কৈছোঁ, মেম্বাৰকো কৈছোঁ, কিন্তু এইটো কামত মানে কাণ নিদিয়ে। আপোনালোক গুৰুত্ব নিদিয়ে? নাই, এইটো গুৰুত্ব নিদিয়ে। আৰু আমাৰ বহুত অসুবিধা হৈছে। ল'ৰা ছোৱালীবিলাক স্কুলত যাব নোৱাৰে, বৰষুণ পৰিলে সিহঁতে সিদিনা মানে স্কুল ক্ষতি কৰিব লাগে। এনেকুৱা অৱস্থাত হৈছে। আমাৰ এইটো পিছপৰা গাঁও, কিন্তু মানে এতিয়া এনেকুৱা অৱস্থা হৈছে যে ল'ৰা ছোৱালী গাড়ীটো নাযায়, চাইকেল ফাৰ্ষ্টত মানে 4 চকীয়া গাড়ী ইয়াত আহিছিল, য'ত আমি থিয় হৈ আছোঁ। ইয়াত আহি পেলাই ঘূৰি মানে 4 চকীয়া গাড়ী ঘূৰি তাত গুচি গৈছে। কিন্তু এতিয়া মানে হাতী যাব যায় এইটো নোৱাৰি, খোজকাঢ়ি যাব নোৱাৰি, এনেকুৱা অৱস্থা হৈছে। আমি এইটো চৰকাৰক অনুৰোধ আহ্বান জনাওঁ যে আমাৰ ৰাস্তাটো অতি সোনকালে হেৰি কৰি দিয়ে, ব্যৱস্থাটো কৰি দিয়ে, মেৰামতি কৰি দিয়ে। দেখা গৈছে গাঁও পঞ্চায়তৰ অধীনত যিটো পথ, আপোনালোকৰ পঞ্চায়তৰ এজন সভাপতি আছিলে মুজাম্মিল হক, তেখেতক জনাইছিলে নে এই বিষয়ে? এইটো ৰাস্তাত বহুতবাৰ জনাইছোঁ। যেতিয়া ইলেকশ্যন হয়, তেতিয়া মানে ভোটত যেতিয়া সময় হয়, তেতিয়া মানে বহুত ধৰণৰ কথা কয় যে এইটো কাম আমি ফাৰ্ষ্টত ধৰাম, এনেকুৱা মানে কৈ 5 বছৰ গ'ল। 5 বছৰ গ'ল। আগতেও তেনেকৈ 5 বছৰ গুচি গ'ল। MLAও আহিছিলে? MLAও আহিছিল ইয়াত। মাজতে এবাৰ SDC কিবা কাৰণত ইয়াত আহিছিল, মাটিৰ এটা কেচকালত। কেতিয়াবা এৰিয়াত সোমাই পেলাই SDCয়ে মানে আমাৰ হেৰি আছে হুছেইন গাবুৰা, তাক মানে পুৰা দম দিছিল। দিয়াৰ পিছতে এইটো হয় গাবুৰাও মানে এতিয়া এইটোত মানে কাণ সাৰ দিয়া নাই, কিন্তু মানে একো ধৰণৰ মানে ব্যৱস্থাই আমাৰ ইয়াত লোৱা নাই। একদম এনেকুৱা অৱস্থা হৈছে। আপুনি কি দাবী জনাব চৰকাৰৰ পৰা? চৰকাৰৰ পৰা এইটোৱে এটা দাবী জনাই আছোঁ যে আমাৰ ৰাস্তাটো মানে সোনকালে যাতে কৰি দিয়ে, মেৰামতি কৰি দিয়ে। কিন্তু আমাৰ ল'ৰা ছোৱালীবিলাক যে স্কুলত যাবৰ কাৰণে অসুবিধা হয়, সেইটোৰ কাৰণে আমি চৰকাৰত অনুৰোধ কৰি আছোঁ। গাঁওখনৰ নাম কি? কাহৰি গাঁও। কিমান মানুহ আপোনালোকে ইয়াত বসবাস কৰে? বহুত মানুহ আছে ইয়াত, হাজাৰ মানুহ। এইটো চৰকাৰী ৰাস্তা হয়? চৰকাৰী ৰাস্তা হয়। এই ৰাস্তাটো কিমান দিন ধৰি এনেকৈ হৈ আছে? 5-10 বছৰমান হৈ গ'ল এইটো ৰাস্তাটো। কোনো মেৰামতি নকৰি নিদিয়ে? কৰা নাই। পঞ্চায়তৰ ফালৰ পৰা কোনো ধৰণৰ আঁচনি ধৰা নাই? কি ক'ব আপুনি চৰকাৰক? চৰকাৰে কৈ আছোঁ আমাৰ এই ৰাস্তাটো মেৰামতি কৰি দিব লাগে। বহুত দিন হৈ গ'ল আমাৰ ৰাস্তাত ল'ৰা ছোৱালী এটাও স্কুলত যাব নোৱাৰে। ৰাস্তাটো লাগে, ৰাস্তাটো একদম বেয়া হৈ আছে। 2টা চাইডৰ মাছ খাই পেলাই ৰাস্তাটো আৰু একদম বেয়া হৈ